নমস্কাৰ বন্ধুসকল, স্বাগত জনাইছোঁ মোৰ ইউটিউব চেনেল দেউকাৰ পৰা। সকলোকে সুপ্ৰভাত। আহকচোন বাৰু মই এটি অন্য ব্লগলৈ আপোনালোকক লৈ যাব বিচাৰিছোঁ। ক'ত আছোঁ, কিয় আছোঁ, চাওক মোৰ এই ব্লগৰ যোগেদি। হয়, মই বৰ্তমান উপস্থিত আছোঁ জ্যোতি চিত্ৰবন। জ্যোতি চিত্ৰবন আপোনালোকে নিশ্চয় জানে। এই জ্যোতি চিত্ৰবন আছে কাহিলীপাৰাত। ইয়াতে চলি আছে অসমৰ এখন জনপ্ৰিয় ধাৰাবাহিক, যি জনপ্ৰিয়তা শিখৰত আছে বুলি ক'ব লাগিব, বৃষ্টি, যি অসমীয়া ধাৰাবাহিক। এই ধাৰাবাহিকখনক পৰিচালনা কৰিছে বাপ্পা আহমেদ ডাঙৰীয়া। তেখেতো বৰ্তমান উপস্থিত আছে। তেখেতৰ লগত কথা পাতিবলৈ যত্ন কৰিম আৰু আপোনালোকক মই চিনাই কৰাই দিম এইখনৰ যি অভিনেতা অভিনেত্ৰীসকল এয়া আপোনালোকে প্ৰত্যক্ষ কৰিছে। এয়া বৃষ্টিত অভিনয় কৰা, বিৰিণা চৰিত্ৰত অভিনয় কৰা দেৱশ্ৰী গগৈ আৰু লগতে বাপ্পা আহমেদ ডাঙৰীয়াৰ লগত কথা পাতিম। আৰু কিছু অভিনেতা অভিনেত্ৰী আছে, তেখেতসকলৰ লগতো কথা পাতিম আৰু মই গৈ থাকিম পোনে পোনে শ্বুটিংস্থলীলৈ। কিবা খবৰ পাইছা নেকি? জনা দেখিছা? নাই, তুমি তালৈকে আহাচোন, আমি গৈ আছোঁ ইয়াৰ পৰা। কেনেকুৱা লাগিছে বৃষ্টিত অভিনয় কৰি? কেনেকুৱা লাগিছে? খুব বেছি ভাল লাগিছে আৰু আজি গৰমো বেছি। নমস্কাৰ বন্ধুসকল, মই আপোনালোকক দেখুৱাই আছোঁ আমাৰ যি বৃষ্টি চৰিত্ৰত মুখ্য চৰিত্ৰত অভিনয় কৰা দেৱশ্ৰী গগৈ। ধন্যবাদ। আমাৰ ইণ্টাৰভিউ মাজতে অকণমান মানে ৰেষ্ট লৈ আছিলোঁ, তাৰ মাজতে ফ্ৰেছ হৈছোঁ। বাইদেউক অকণমান চিনাকি কৰাই দিছোঁ। এয়া হৈছে দেৱশ্ৰী গগৈ। বাইদেউৰ ব্যক্তিগত জীৱনৰ কথা বেলেগ সময়ত ভালকৈ কথা পাতিম। সাধাৰণতে মই যিহেতু জ্যোতি চিত্ৰবনতে লোকেশ্যন লৈ আছে, শ্বুটিং দৃশ্যখন চলি আছে। হেৰি বাইদেউ কি ক'ব? আচলতে আপুনি আমাৰ বৃষ্টিৰ পৰিয়ালৰ এটা অংশ। নতুনকৈ তেখেতে যোগদান কৰিছে পুলিচৰ চৰিত্ৰত। তেওঁক আপোনালোকে দেখা পাব। আৰু এইখিনিয়ে ক'ব বিচাৰিম যে আমাৰ বৃষ্টি চিৰিয়েলখন আপোনালোকে বহুতখিনি মৰম দিলে। সেই মৰমৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। আৰু ইতিমধ্যে আমি যি শ্বুটিং কৰি আছোঁ, মানে আমাৰ শেষ পৰ্যায় বুলিয়ে ক'ব লাগিব। শেষৰ ভাগৰ শ্বুটিং কৰি আছোঁ।
বেছি দিন নাই আৰু মানুহখিনিক বহুত মিছ কৰিম, বহুত মনত পৰিব। পৰিচালক বাপ্পা আহমেদ দাস সকলোৱে চিৰ পৰিচিত এটা নাম। বাপ্পা আহমেদ দাস মই চিনাকি কৰাই দিছোঁ, অকণমান কেমেৰাটো ওচৰলৈ আনিব দিছোঁ। কেমেৰাটো বাপ্পা আহমেদ অতি নিখুঁতভাৱে কাম কৰে। আমি প্ৰায় আজি এবছৰে শ্বুটিং কৰিলোঁ আৰু এতিয়া আমি শেষৰ ফালে আহিছোঁ আৰু 2-3 দিন শ্বুটিং আছে। বিৰাট ভাগৰ শেষলৈ আহিছে, ভাগৰ বেছি লগা আৰম্ভ হৈছে আৰু 2 বা 3 দিন শ্বুটিং কৰিলে চিৰিয়েলখন খতম হ'ব। বাকী আৰু একো নাই, এয়াই চাই থাকিব চিৰিয়েলখন বেছি আৰু দৰ্শকৰ বিপুল পালোঁ, মৰম ছাপোৰ্ট আমি পাইছোঁ। কাৰণ বিভিন্ন জেগাত আমি শ্বুটিং কৰিলে গম পাওঁ আৰু বেছি ৰিজাল্ট পাওঁ, ভাল পায় মানুহবোৰে। সেইখিনি আমি বিচাৰোঁ সদায় আপোনালোকক আশা কৰোঁ আৰু আমি ভাল এখন চিৰিয়েল দিবলৈ চেষ্টা কৰোঁ আৰু আপোনালোকে যদি ভাল পাওঁ বুলি যেতিয়া কয় আমি যেন হাতত যেন লাগে আৰু কিয় আমাৰ চিৰিয়েলখন এক্টিং কৰিছে চাব, চাই থাকিব। বা কিছুমান বস্তু আমি আপডেট দেখাব নোৱাৰোঁ, কাৰণ কিয় আমি আগতীয়াকৈ শ্বুটিং কৰি থাকোঁ আৰু চিৰিয়েলখন আমাৰ কালি পৰহি খতম হ'বই, কিন্তু টেলিকাষ্ট হ'ব ছেপ্টেম্বৰ মাহলৈকে। সেইকাৰণে আমি বহুত বস্তু ক'ব নোৱাৰোঁ এতিয়াও, চাই থাকক, ভাল পাব কিন্তু কাহিনীটো। এই চাওকচোন কি ইতিমধ্যে চাহৰ ব্যৱস্থা আছে। নমস্কাৰ। আপোনালোকক এবাৰ চিনাকি কৰাইছে ৰাজ দা, আমাৰ জ্যেষ্ঠ অভিভাৱক, দৃষ্টি এছিষ্টেণ্ট ডাইৰেক্টৰ। তেখেতে নম্বৰ হিচাপে নিখুঁত হিচাপে কাম কৰি আছে। দাদা কেনেকুৱা বৰ্তমান দৃষ্টি ষ্টেজটো এতিয়া বৰ্তমান আমি শেষৰ ফালে আহিছোঁ এণ্ড বহুত অলপ বেয়াও লাগি আছে, কাৰণ ইয়াৰ পিছত আৰু খুব কম দিনৰ ভিতৰত আৰু আমি শেষ কৰি যাম আৰু আমি লগ নহ'ম। চ' বহুত দিন কাম কৰিলোঁ, বহুত ভাল লাগিল। মই আধাৰ পৰা জইন কৰিছোঁ, মোৰ আগত চিফ এছিষ্টেণ্ট ডাইৰেক্টৰ কোনোবা বেলেগ আছিলে, তেওঁলোকে বৰ ভাল কাম কৰিছে এণ্ড মোৰ ফালৰ পৰা মই মোৰ বেষ্ট দিব চেষ্টা কৰিছোঁ এণ্ড বহুতখিনি মই লগভগ মই 180-90টা এপিচ'ডছ মই শ্বুট কৰিলোঁ এণ্ড ভাল লাগিল মোক শ্বুট কৰি। এণ্ড বাপ্পা ছাৰৰ লগত প্ৰথমবাৰ মই কাম কৰিছোঁ, ওৱান অফ দ্য টপ ডাইৰেক্টৰ্ছ আমাৰ অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীত। ইমান পুৰণা মানুহ, তেওঁৰ মই ভিডিঅ'জবিলাক আমি সৰু থাকোঁতে আমি চাইছিলোঁ এণ্ড আজি মই তেওঁৰ গাইডেঞ্চত মই কাম কৰি আছোঁ, মানে ইটছ লাইক বহুত ডাঙৰ কথা মোৰ কাৰণে। আৰু এখেতৰ লগত কাম কৰি বিৰাট ভাল লাগিল, বিৰাট ধুনীয়া অভিনয় কৰে। তেওঁ যেন আৰু কাম পাই গৈ থাকক, মই তাকে কামনা কৰোঁ। দাদা ভৱিষ্যত কাম কৰিছোঁ, লগতে মোৰ চেনেল এই পাত চাই থাকিব। ধন্যবাদ।